আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ ইংলিছ চেপ্টাৰ নাম্বাৰ 4 নেক্সট এক্টিভিটিজসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে এক্টিভিটিজ নাম্বাৰ হৈছে 5 ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ। ইয়াতে যিবিলাক চেণ্টেঞ্চ দিয়া হৈছে অৰ্থাৎ বাক্য দিয়া হৈছে সেই বাক্যখিনি পঢ়িবৰ কাৰণে কৈছে। ইয়াতে আছে would you come to my place for lunch tomorrow? অৰ্থাৎ ইয়াতে শিয়ালটোৱে কৈছে, অৰ্থাৎ শিয়ালটোৰ ফটোখন দি বা ছবিখন দি পিনি ইয়াতে উল্লেখ কৰিছে বা ইয়াতে চেণ্টেঞ্চটো বা বাক্যশাৰী দিছে। ইয়াৰ অৰ্থটো হ'ল মানে কাইলৈ তুমি খাদ্য খাবৰ কাৰণে আমাৰ ঘৰত আহিব পাৰিবানে বুলি কৈছে, অৰ্থাৎ আমাৰ জেগাত আহিব পাৰিবানে বুলি কৈছে। নেক্সট আছে মি আই হেভ এ প্লেট প্লিজ? মোক এখন প্লেট দিব পাৰিবানে, অৰ্থাৎ এখন প্লেট মই পাব পাৰোঁনে, এনেধৰণৰ এটা বাক্য ইয়াতে দিয়া হৈছে। তাৰ পৰা ইয়াতে কৈছে দ্য ফাৰ্ষ্ট চেণ্টেঞ্চেছ ইজ ইউজড মেক এন ইনভিটেশ্যন। অৰ্থাৎ ইয়াতে প্ৰথম বাক্যটো যিটো হৈছে সেইটো নিমন্ত্ৰণৰ কাৰণে দিয়া হৈছে। আৰু ইয়াতে কৈছে নেক্সট দ্য ছেকেণ্ড ইজ ইউজড টু মেক ৰিকুৱেষ্ট। অৰ্থাৎ দ্য ছেকেণ্ড ইজ ইউজ টু মেক এ ৰিকুৱেষ্ট। অৰ্থাৎ ছেকেণ্ড বা 2 নম্বৰ বাক্যশাৰীয়ে এটা ৰিকুৱেষ্টৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি, সেইটো কৈছে। অৰ্থাৎ অনুৰোধৰ কাৰণে এইটো 2 নম্বৰ বাক্যশাৰীয়ে আমি ব্যৱহাৰ কৰিব পাৰোঁ। নাও ৰিড দ্য চেণ্টেঞ্চেছ বিল' এণ্ড চে হুইচ ওৱান ইজ ইউজ টু মেক এন ইনভিটেশ্যন এণ্ড হুইচ ওৱান ইজ ইউজ টু মেক এ ৰিকুৱেষ্ট। ইয়াতে তলতে বাক্য কেইটামান দিয়া হৈছে, এই বাক্যকেইটা পঢ়িবৰ কাৰণে কৈছে আৰু জানিবৰ কাৰণে কৈছে কোনটো বাক্য ইনভিটেশ্যন বা নিমন্ত্ৰণিৰ কাৰণে আৰু কোনটো বাক্য ৰিকুৱেষ্ট অৰ্থাৎ অনুৰোধৰ কাৰণে। আমি চাওঁ আহাচোন এইকেইটা কেনেধৰণে দিছে বাক্যখিনি। ইয়াতে কৈছে কুড ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? তুমি আহিব পাৰিবানে আজি আমাৰ ঘৰত খাদ্য খাবৰ কাৰণে? এইটোৱে সুধিছে ইয়াতে, কিন্তু এইটো কোনটো ইয়াতে কোনটো বাক্য, অৰ্থাৎ এইটো বাক্য নিমন্ত্ৰণত পৰিব, গতিকে খাদ্য খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছে। তাৰ পৰা নেক্সট আছে উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট? তুমি খাদ্যখিনি মোক এটা পাত্ৰত দিব পাৰিবানে বা চুঙাকীট পাত্ৰত দিব পাৰিবানে, সেইটো কৈছে। অৰ্থাৎ এইটো এটা ৰিকুৱেষ্ট কৰিছে, অৰ্থাৎ এইটো এটা অনুৰোধ কৰিছে। গতিকে প্ৰথম বাক্যটোৱে আমাক নিমন্ত্ৰণৰ কথা উল্লেখ কৰিছে আৰু দ্বিতীয় বাক্যশাৰীয়ে আমাক অনুৰোধৰ বাক্যত বুজাইছে।